নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি টপ 50 কাৰেণ্ট এফেয়াৰ্ছ 2024 জানুৱাৰী টু ডিচেম্বৰৰ পাৰ্ট 3 ডিছকাছ কৰিম। ইয়াৰে আপোনালোকে যদি পাৰ্ট 1 আৰু পাৰ্ট 2টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাতে ক্লিক কৰি চাব পাৰে। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে When was the Assamese language accepted as a classical language by Government of India? ভাৰত চৰকাৰে কেতিয়া অসমীয়া ভাষাটোক দ্ৰৌপদী ভাষা হিচাপে গ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি 3 অক্টোবৰ। 3 অক্টোবৰ 2024 ভাৰত চৰকাৰে অসমীয়া ভাষাটোক দ্ৰৌপদী ভাষা হিচাপে গ্ৰহণ কৰিছে। 2024লৈকে আমাৰ 6টা ক্লাছিকেল অৰ্থাৎ দ্ৰৌপদী ভাষা আছিলে আৰু 2024 চনত এই 5টা নতুন কৰি এড কৰা হৈছে। এই 5টাৰ ভিতৰত আমাৰ অসমীয়া ভাষাটো এটা নতুন কৰি দ্ৰৌপদী ভাষা হিচাপে গ্ৰহণ কৰিছে। গতিকে আহিবলগীয়া এক্সামবোৰত ইয়াৰ পৰা এটা প্ৰশ্ন নিশ্চয়কৈ হ'ব পাৰে। নেক্সট প্ৰশ্নটো হৈছে How many Assam Saurabh Awards were given in 2024? 2024 চনত কিমানটা অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি 4, অৰ্থাৎ 2024 চনত 4টা অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল। আছাম হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডছ অসম বৈভৱ দিয়া হৈছিল, এটা দিয়া হৈছিল, আৰু 4টা অসম সৌৰভ দিয়া হৈছিল, অসম গৌৰৱ দিয়া হৈছিল 17টা। 2024 চনত অসম বৈভৱ লাভ কৰা ব্যক্তিজনৰ নাম হৈছে ছাৰ ৰঞ্জন গগৈ। অসম সৌৰভ 4জনে লাভ কৰিছিল, হিমা দাস, নাধিৰাম দেউৰী, কিষাণ চন্দ নৌৰিয়াল আৰু এলভিছ আলী হাজৰিকা। কুৱেশ্যন নম্বৰ 3 Who has been appointed as the new chairman of Tata Trust? অৰ্থাৎ টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি নোয়েল টাটা, অৰ্থাৎ নোয়েল টাটাক টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 4 Who is the author of the book Why Bharat Matters? Why Bharat Matters নামৰ এই কিতাপখনৰ লিখক কোন? শুদ্ধ উত্তৰটো হয় অপশ্যন চি এছ জয়শংকৰ, অৰ্থাৎ এছ জয়শংকৰে Why Bharat Matters নামৰ কিতাপখন লিখিছিল। কুৱেশ্যন নম্বৰ 5 Which digital platform has been launched by Indian Army for the training of officers? ভাৰতীয় সেনাই বিষয়াসকলৰ প্ৰশিক্ষণৰ বাবে কোনটো ডিজিটেল প্লেটফৰ্ম মুকলি কৰিছে 2024 চনত? শুদ্ধ উত্তৰটো হয় অপশ্যন এ একলব্য, অৰ্থাৎ ভাৰতীয় সেনাই বিষয়াসকলৰ প্ৰশিক্ষণৰ বাবে যিটো ডিজিটেল প্লেটফৰ্ম মুকলি কৰিছে সেইটোৰ নাম হৈছে একলব্য। কুৱেশ্যন নম্বৰ 6 When was মিছন বসুন্ধৰা 3.0 launched? অৰ্থাৎ মিছন বসুন্ধৰা 3.0 কেতিয়া উদ্বোধন কৰা হৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 19 অক্টোবৰ, অৰ্থাৎ 19 অক্টোবৰ 2024 মিছন বসুন্ধৰা 3.0 উদ্বোধন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7 Where is the new Secretariat House of Chief Minister of Assam located? অসমৰ মুখ্যমন্ত্ৰীৰ নতুন সচিবালয়টো ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হয় অপশ্যন চি ডিব্ৰুগড়, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ নতুন সচিবালয়টো ডিব্ৰুগড়ত স্থাপন কৰা হৈছে। কুৱেশ্যন নম্বৰ 8 Who has won the title Miss Universe India 2024? 2024 চনৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ খিতাপ কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি ৰিয়া সিংহা, অৰ্থাৎ 2024 চনৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া খিতাপটো ৰিয়া সিংহই লাভ কৰিছে। কুৱেশ্যন নম্বৰ 9 Andhra Village of which state has received the Best Heritage Tourism Village Award for 2024? 2024 চনৰ বাবে এন্দ্ৰ গাঁৱে শ্ৰেষ্ঠ ঐতিহ্য পৰ্যটন গাঁও বঁটা লাভ কৰিছে। এই গাঁওখন কোনখন ৰাজ্যত আছে বুলি সুধিছে আমাক। শুদ্ধ উত্তৰটো হয় অপশ্যন বি মণিপুৰ, অৰ্থাৎ মণিপুৰত এন্দ্ৰ গাঁও নামৰ এই গাঁওখন অৱস্থিত, যিয়ে শ্ৰেষ্ঠ ঐতিহ্য পৰ্যটন গাঁও হিচাপে খ্যাতি লাভ কৰিছে। কুৱেশ্যন নম্বৰ 10 What is the new interest rate announced by RBI in 2024? 2024 চনত RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ঘোষণা কৰা নতুন সুতৰ হাৰ কিমান? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 6.5, অৰ্থাৎ RBIয়ে নতুনকৈ যিটো সুতৰ হাৰ ঘোষণা কৰিছে সেইটো হৈছে 6.5%। কুৱেশ্যন নম্বৰ 11 Who has been awarded the Nobel Prize for Chemistry 2024? 2024 চনত ৰসায়ন শাস্ত্ৰৰ নোবেল বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ। ডেভিড বেকাৰ, ডেমিছ হাছাবিছ আৰু জন জাম্পাৰ এই তিনিওজনে কেমিষ্ট্ৰি অৰ্থাৎ ৰাসায়নিক বিজ্ঞানৰ বাবে নোবেল বঁটা লাভ কৰিছে। কুৱেশ্যন নম্বৰ 12 Who has been appointed as the Director General of Border Security Force BSF in August 2024? আগষ্ট 2024
সীমান্ত সুৰক্ষা বাহিনীৰ নতুন মহাপৰিচালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি দলজিৎ সিং চৌধুৰী অৰ্থাৎ BSFৰ নতুন মহাপৰিচালক হিচাপে দলজিৎ সিং চৌধুৰীক নিযুক্তি দিয়া হৈছে। Question number 12. Which city topped Global Livability Index 2024? বিশ্ব জীৱন ক্ষমতা সূচাংক 2024ত কোনখন চহৰে শীৰ্ষস্থান দখল কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি ভিয়েনা। বিশ্ব জীৱন ক্ষমতা সূচাংক 2024ত ভিয়েনা চহৰখনে শীৰ্ষস্থান দখল কৰিছে। এই ভিয়েনাখন হৈছে অষ্ট্ৰিয়াৰ ৰাজধানী। Question number 14. Who is the current governor of Reserve Bank of India? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰজনৰ নাম কি? শুদ্ধ উত্তৰ হয় অপশ্যন বি সঞ্জয় মলহোত্ৰা অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰজনৰ নাম হৈছে সঞ্জয় মলহোত্ৰা। Sanjay Malhotra is an Indian Administrative Service officer serving as the current 26th governor, the 26th governor of the Reserve Bank of India in December 11, 2024. So December 11, 2024 তেওঁ গভৰ্ণৰ হৈছিল। Question number 15. Who is the current chairman of ISRO? অৰ্থাৎ ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হয় অপশ্যন সি ডক্টৰ ভি নাৰায়ণ অৰ্থাৎ ইছৰোৰ বৰ্তমান অধ্যক্ষ হৈছে ভি নাৰায়ণ আৰু তেওঁ 13 জানুৱাৰী 2025ত নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে। Question number 16. Which Indian city was ranked for first in the Swachh Survekshan 2024? 2024 চনৰ স্বচ্ছ সৰ্বেক্ষণত ভাৰতীয়ৰ কোনখন চহৰে প্ৰথম স্থান লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন সি ইন্দোৰ অৰ্থাৎ স্বচ্ছ সৰ্বেক্ষণ 2024ত ইন্দোৰ এই চহৰখনে প্ৰথম স্থান লাভ কৰিছে। Question number 17. Which state implemented the Right to Health Act 2024? কোনখন ৰাজ্যই 2024 চনত স্বাস্থ্যৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰাজস্থান অৰ্থাৎ ৰাজস্থানে স্বাস্থ্যৰ অধিকাৰ আইন 2024 প্ৰৱৰ্তন কৰিছে। Question number 18. Which country will host third Voice of Global South Summit? কোনখন দেশত তৃতীয় Voice of Global South Summit অনুষ্ঠিত হ'ব? শুদ্ধ উত্তৰটো হয় অপশ্যন এ ইণ্ডিয়া অৰ্থাৎ ভাৰতে তৃতীয় Voice of Global South Summit অনুষ্ঠিত কৰিব। Question number 19. Who is the current Foreign Minister of India? অৰ্থাৎ ভাৰতৰ বৰ্তমান বৈদেশিক মন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি এছ জয়শংকৰ ভাৰতৰ বৰ্তমান বৈদেশিক মন্ত্ৰীজনৰ নাম হৈছে এছ জয়শংকৰ। Question number 20. Which Indian state topped the SDG India Index 2024? কোনখন ভাৰতীয় ৰাজ্যই 2024 চনৰ SDG ইণ্ডিয়া সূচীত শীৰ্ষস্থান লাভ কৰিছে? SDGৰ ফুল ফৰ্মটো হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি কেৰালা। Question number 21. DRDO successfully tested a long-range glide bomb. What is the name of the bomb? DRDOয়ে সফলতাৰে এটা দীঘলীয়া দূৰত্বৰ গ্লাইড বম পৰীক্ষা কৰিছিল আৰু এই বোমাটোৰ নাম কি বুলি আমাক সুধিছে। শুদ্ধ উত্তৰটো হয় অপশ্যন এ গৌৰৱ অৰ্থাৎ DRDOয়ে যিটো গ্লাইড বোমা পৰীক্ষা কৰিছিল বোমাটোৰ নাম হৈছে গৌৰৱ 2024 চনত পৰীক্ষা কৰিছিল এইটো। Question number 22. What is the name of the first privately developed rocket by India recently launched by ISRO? ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত ৰকেটৰ নাম কি যিটো ইছৰোৱে সাম্প্ৰতিক সময়ত উৎক্ষেপণ কৰিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি বিক্ৰম এছ অৰ্থাৎ ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত ৰকেটৰ নাম হৈছে বিক্ৰম এছ। Question number 23. Which Indian state has highest literacy rate in 2024? 2024 চনত কোনখন ভাৰতীয় ৰাজ্যই সাক্ষৰতাৰ হাৰ সৰ্বাধিক? শুদ্ধ উত্তৰ হয় অপশ্যন ডি কেৰালা। Question number 24. Which Indian city ranked as most livable city in India 2024? 2024 চনত ভাৰতৰ কোনখন চহৰক ভাৰতৰ আটাইতকৈ বসবাসযোগ্য চহৰ হিচাপে স্থান দিয়া হৈছে? শুদ্ধ উত্তৰ হয় অপশ্যন বি বেংগালোৰ অৰ্থাৎ বেংগালুৰুক ভাৰতৰ আটাইতকৈ বসবাসযোগ্য চহৰ হিচাপে স্থান দিয়া হৈছে। Question number 25. Which of the following is the first leisure park in Jaipur? জয়পুৰৰ প্ৰথমখন মৰুভূমি উদ্যান কোনখন? শুদ্ধ উত্তৰ হয় অপশ্যন বি কিষাণ বাগ অৰ্থাৎ জয়পুৰৰ প্ৰথমখন মৰুভূমি উদ্যান যাৰ নাম হৈছে কিষাণ বাগ। Question number 26. Which country has highest GDP
অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গ্ৰথ ৰেট প্ৰজেক্টেড ফৰ 2024 2024 চনৰ বাবে কোনখন দেশৰ GDPৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক বুলি প্ৰকল্প কৰা হৈছে শুদ্ধ উত্তৰ হয় অপশ্যন এ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ GDP বৃদ্ধিৰ হাৰ সৰ্বাধিক বুলি প্ৰকল্প কৰা হৈছে Question number 27 Which word has been chosen by Oxford University as Word of the Year 2024 অক্সফৰ্ড বিশ্ববিদ্যালয়ে 2024 চনত বৰ্ষৰ শব্দ হিচাপে কোনটো শব্দ বাছনি কৰিছে শুদ্ধ উত্তৰটো হয় অপশ্যন সি ব্ৰেইন ৰট অৰ্থাৎ এই ব্ৰেইন ৰট ৱাৰ্ডটো অক্সফৰ্ড বিশ্ববিদ্যালয়ে 2024 চনৰ ৱাৰ্ড অফ দ্য ইয়াৰ বুলি বাছনি কৰিছে ইয়াৰে অৰ্থটো হ'ল ব্যক্তিৰ মানসিক বা বৌদ্ধিক অৱস্থাৰ কল্পিত অৱনতি হোৱা এইটো হ'ল ব্ৰেইন ৰট শব্দটোৰ অৰ্থ Question number 28 Who won the Booker Prize 2024 for her novel Orbital কোনে তেওঁৰ উপন্যাস অৰবিটেলৰ বাবে 2024 চনত বুকাৰ বঁটা জয়লাভ কৰিছে এই প্ৰশ্নটো টেট এক্সামত আহিছিলে আপোনালোকে যদি চাইছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি সামান্থা হাৰ্ভি অৰ্থাৎ বুকাৰ প্ৰাইজ 2024 সামান্থা হাৰ্ভিয়ে জয় কৰিছিল Question number 29 Who was appointed as the new Secretary General of the United Nations 2024 2024 চনত ৰাষ্ট্ৰসংঘৰ নতুন মহাসচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ এন্টোনিও গুটেৰেছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ নতুন মহাসচিব হিচাপে এন্টোনিও গুটেৰেছক নিযুক্তি দিয়া হৈছে 2024 চনত Question number 30 Which country will chair 20th G20 summit in 2025 2025 চনৰ 20 অৰ্থাৎ 20তম G20 সন্মিলনৰ সভাপতিত্ব কোনখন দেশে কৰিব শুদ্ধ উত্তৰটো হয় অপশ্যন এ সাউথ আফ্ৰিকা অৰ্থাৎ দক্ষিণ আফ্ৰিকাই G20 2025 সন্মিলনৰ সভাপতিত্ব কৰিব Question number 31 Who was elected as the new Prime Minister of UK in 2024 2024 চনত যুক্তৰাষ্ট্ৰ বা ইংলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি কায়েৰ ষ্টাৰমাৰ ইউনাইটেড কিংডম বা যুক্তৰাষ্ট্ৰৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কায়েৰ ষ্টাৰমাৰক নিৰ্বাচিত কৰা হৈছে Question number 32 Which country won the title the 11th Under-19 Cricket Asia Cup 2024 কোনখন দেশে 2024 চনৰ 11তম অনূৰ্ধ্ব 19 এছিয়া কাপ খিতাপ জয় লাভ কৰিছে শুদ্ধ উত্তৰটো হয় অপশ্যন সি বাংলাদেশ অৰ্থাৎ বাংলাদেশে 2024 চনৰ Under-19 এছিয়া কাপ খিতাপ জয় কৰিছে Question number 33 Which state has banned the consumption of beef in public places including restaurants and events কোনখন ৰাজ্যই ৰেষ্টুৰেণ্ট আৰু অনুষ্ঠানকে ধৰি ৰাজহুৱা স্থানত গোমাংস সেৱন কৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে সকলোৱে জানো শুদ্ধ উত্তৰটো হয় অপশ্যন সি আসাম অৰ্থাৎ অসম চৰকাৰে মুকলিকৈ ৰাজহুৱা স্থানত গোমাংস খোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে Question number 34 Who has been appointed as the 51st Chief Justice of India in November 2024 2024 চনৰ নৱেম্বৰত 51তম ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধ উত্তৰ অপশ্যন সি জাষ্টিছ সঞ্জীৱ খান্না অৰ্থাৎ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাক নিযুক্তি দিয়া হৈছে Question number 35 Where was India's first hydrogen fuel station set up in November 2024 2024 চনৰ নৱেম্বৰত ভাৰতৰ প্ৰথমটো হাইড্ৰজেন ইন্ধন ষ্টেচন ক'ত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হয় অপশ্যন এ লাডাখ অৰ্থাৎ লাডাখত ভাৰতৰ প্ৰথমটো হাইড্ৰজেন ইন্ধন ষ্টেচন স্থাপন কৰা হৈছিল Question number 36 Which country hosted 16th BRICS Summit 2024 2024 চনত কোনখন দেশত 16 সংখ্যক ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰ হয় অপশ্যন এ ৰাছিয়া আৰু ব্ৰিক্সৰ ফুল ফৰ্মটো হৈছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকা এই পাঁচখন দেশৰ এটা গোট Question number 37 What is the India's rank in Climate Change Performance Index CCPI 2024 2024 চনৰ জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচকত ভাৰতৰ স্থান কিমান বুলি সুধিছে শুদ্ধ উত্তৰটো অপশ্যন সি 7th অৰ্থাৎ জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচকত ভাৰতৰ স্থান হৈছে 7তম Question number 38 Which country launched the world's first 6G satellite in 2024 কোনখন দেশে 2024 চনত বিশ্বৰ প্ৰথমটো 6G উপগ্ৰহ উৎক্ষেপণ কৰিছিল শুদ্ধ উত্তৰটো হয় অপশ্যন এ চাইনা অৰ্থাৎ
চীন দেশখনে বিশ্বৰ প্ৰথমটো 6G স্যাটেলাইট অৰ্থাৎ 6G উপগ্ৰহ উৎক্ষেপণ কৰিছিল Question number 39 Which country launched the world's first 6G device in 2024 কোনখন দেশে 2024 চনত বিশ্বৰ প্ৰথমটো 6G ডিভাইচ মুকলি কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ জাপান অৰ্থাৎ জাপান দেশখনে 6G প্ৰথমটো 6G ডিভাইচ মুকলি কৰিছে Question number 40 Which country's team won the title of ICC Men's T20 World Cup 2024 2024 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপ কিতাপ কোনটো দলে লাভ কৰিছে শুদ্ধ উত্তৰ আমি সকলো জানো অপচন এ হ'ব ইণ্ডিয়া অৰ্থাৎ ভাৰতে ICC Men's T20 World Cup 2024 লাভ কৰিছে Question number 41 Who has been awarded the Nobel Prize for Literature in 2024 2024 চনৰ সাহিত্যৰ বাবে নোবেল বঁটা কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হয় অপচন সি হান কেং অৰ্থাৎ 2024 চনত সাহিত্যৰ বাবে হান কেঙে নোবেল বঁটা লাভ কৰিছে Question number 42 Who became the 102nd Prime Minister of Japan জাপানৰ 102তম নতুন প্ৰধানমন্ত্ৰীজনৰ নাম কি শুদ্ধ উত্তৰটো হয় অপচন এ শিগেৰু ইচিবা অৰ্থাৎ জাপানৰ নতুন প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে শিগেৰু ইচিবা Question number 43 Which country hosted the 2024 World Economic Forum কোনখন দেশে 2024 চনৰ বিশ্ব অৰ্থনৈতিক মঞ্চৰ আয়োজন কৰিছিল শুদ্ধ উত্তৰটো হয় অপচন এ সুইজাৰলেণ্ড অৰ্থাৎ সুইজাৰলেণ্ডে 2024 চনত World Economic Forum আয়োজন কৰিছিল Question number 44 Which country has won the SAF Under-20 Championship Football Tournament title 2024 2024 চনত কোনখন দেশে SAF Under-20 Champions Football Tournament কিতাপ দখল কৰিছে শুদ্ধ উত্তৰটো হয় অপচন এ বাংলাদেশ Question number 45 What is the India's rank in Global Innovation Index 2024 2024 চনৰ Global Innovation Indexত ভাৰতৰ স্থান কিমান বুলি আমাক সুধিছে শুদ্ধ উত্তৰটো হয় অপচন বি 39th অৰ্থাৎ 39তম Question number 46 Which state topped the Niti Aayog's Innovation Index in 2024 কোনখন ৰাজ্য 2024 চনৰ নীতি আয়োগৰ উদ্ভাৱন সূচীত শীৰ্ষস্থান লাভ কৰিছে শুদ্ধ উত্তৰটো অপচন এ কৰ্ণাটকা অৰ্থাৎ কৰ্ণাটকে 2024 চনত নীতি আয়োগৰ উদ্ভাৱন সূচীত শীৰ্ষস্থান দখল কৰিছে Question number 47 Recently which institute has developed an indigenous electric standing wheelchair named NeoStand শেহতীয়াকৈ কোনখন প্ৰতিষ্ঠানে NeoStand নামৰ এখন থলুৱা বৈদ্যুতিক ষ্টেণ্ড হুইল চেয়াৰ প্ৰস্তুত কৰিছে শুদ্ধ উত্তৰটো হয় অপচন এ IIT মাদ্ৰাছ অৰ্থাৎ IIT মাদ্ৰাছে NeoStand নামৰ এই থলুৱা বৈদ্যুতিক ষ্টেণ্ড হুইল চেয়াৰখন প্ৰস্তুত কৰিছে Question number 48 Which country hosted the G20 Summit 2024 2024 চনৰ G20 সন্মিলন কোনখন দেশে আয়োজন কৰিছিল শুদ্ধ উত্তৰটো হয় অপচন এ ব্ৰাজিল অৰ্থাৎ ব্ৰাজিলৰ ৰিঅ'ত G20 Summit 2024 খন অনুষ্ঠিত হৈছিল আৰু নেক্সট 2025 খন আমি আলোচনা কৰিম দক্ষিণ আফ্ৰিকা অৰ্থাৎ সাউথ আফ্ৰিকাত হ'ব Question number 49 What is the annual budget of the Arunodaya 3.0 scheme Arunodaya 3.0 আঁচনিৰ বাৰ্ষিক বাজেট কিমান শুদ্ধ উত্তৰটো হয় অপচন এ 5604 crore অৰ্থাৎ 5604 কোটি টকা অৰুণোদয় 3.0 আঁচনিৰ বাৰ্ষিক বাজেট Question number 50 Who inaugurated Purbanchal's first সৈনিক স্কুল in Gorakhpur গোৰখপুৰত পূৰ্বাঞ্চলৰ প্ৰথমখন সৈনিক বিদ্যালয় কোনে উদ্ভাৱন কৰিছিল শুদ্ধ উত্তৰটো হয় অপচন এ জগদীপ ধনকাৰ অৰ্থাৎ গোৰখপুৰ যিখন পূৰ্বাঞ্চলৰ প্ৰথমখন সৈনিক বিদ্যালয় জগদীপ ধনকাৰে উদ্বোধন কৰিছে আৰু জগদীপ ধনকাৰ কোন হয় আমাৰ উপৰাষ্ট্ৰপতি ভাইচ প্ৰেসিডেন্ট ভিডিওটোৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন এৰি থোৱা হৈছে Which country won the FIFA Under-20 Women's World Cup 2024 কোনখন দেশে 2024 চনৰ FIFA 20 বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপ কিতাপ জয়লাভ কৰিছে অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু এই 50টা প্ৰশ্ন যিকেইটা আলোচনা কৰিলো তাৰে আপোনালোকৰ কিমানটা কাৰেক্ট হৈছে কমেন্ট কৰি আপোনালোকে জনাব আজিৰ ভিডিওটো এইখিনিয়ে ভিডিওটো যদি চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব